ইমান মানুহ তাতকে পৰ্দাত চোৱাই ভাল তো কাহিনীটো মই এনেকুৱা সন্ধিয়া ফালে শিৱা মানুহে ৰখি আছে চেণ্টাৰ যায় বোলে মানে ময়ো যাওঁ আমাৰ এইটো ডিউটিয়ে সেইকাৰণে সদায় পঢ়াবই লাগে আৰু চেণ্টাৰ অলপ ঘূৰি মেলি আহিলোঁ ম'ম' খাবলৈ এইফালে ফুৰি দেখিছেনে নাই থেংক ইউ আৰু তাৰ প্লেটখন দি থৈ এতিয়া মূৰখন লৈ আনিছোঁ আৰু পেটত ভৰাই ল'লোঁ আৰু ম'ম'তকৈ বেছি খাই ভাল লাগে চুপকণ বৰ মজা লাগে বাৰু এতিয়া খাই বৈ হ'ল আকৌ দোকান আহিলোঁ আজি আমাৰ ৰাস আছে তাই কাম কাজ কিমান দূৰ আগবাঢ়িছে তাকে চাব আহিলোঁ আৰু চাই মেলি প্ৰসাদ অলপ খাই ল'লোঁ বাৰু এতিয়া একেবাৰে ঘৰ গৈ ওলাই মেলি আহিম 10টা মানত নমস্কাৰ ৰাইজ ৰাস চাবলৈ আহিছোঁ আজি গোপী নোলাই বাৰু এতিয়া সকলো ওলাই মেলি আহিছোঁ সকলো মানে মই আয়ুষ আৰু শিৱানন্দ এতিয়া যাওঁ দৰ্শন দি থৈ আহোঁগৈ এইবাৰ ইমান ঠাণ্ডাৰ ফিলটো নাই লগা নাজানো আগৰ ৰাস চাব আহিলে কুঁৱলী ফালে আহিব লাগে কিন্তু এইবাৰ নাই বাৰু একো নাই আহি পালোহি সন্ধিয়া আহোঁতে আগফালে অহা নাছিলোঁ এতিয়া আগফালে আহিছোঁ বহু মজা বনাইছে আৰু আহি দেখোঁ মানুহজন ৰাস্তাৰ পৰা ভিৰ হৈ আছে যেনে ঠেলি সাঁচি অলপ সন্মুখলৈ আহিলোঁ আৰু চকুটো ফুৰাই আহিলোঁ কিন্তু না ভালকে দেখাই নাপায় আমি বোলো এইফালে চোৱাই ভাল নেকি মানে পৰ্দা লগাই দিছে ইয়াতে অলপ চাই ল'লোঁ দেখিছে কিমান কষ্ট কৰিব লগা হৈছে বাৰু একো নাই এতিয়া 12টা বাজিল আমি বাইকত বহিলে আকৌ ঘৰ পালোহি